Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 141 লৈ আপোনালোকক স্বাগতম জনাইছো। সো আপোনালোকে যেহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিসকাস কৰি আছো আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 26 সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ডিসকাস কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 4 ডিসকাস কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিসকাস কৰিছো সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেসক্ৰিপশ্যনত দি দিছো। সো এই প্লেলিষ্টখিনি আপোনালোকে প্লিজ ফলো কৰিব, বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু যিমানে আমি আগবাঢ়ি গৈ থাকিম এই কনচেপ্টবিলাক এজ এ ৰেফাৰেন্স ইউজ হৈ থাকিব। সো এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে আপোনালোকৰ ইণ্ডিয়ান পলিটি সাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আৰু বুজাটো সুবিধা হ'ব। সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। সো আজি আমি এই ভিডিঅ'টোত ইণ্ডিপেণ্ডেন্স অফ সুপ্ৰিম কোৰ্ট এই টপিকটো ডিছকাছ কৰিম। সো আহকচোন সুপ্ৰিম কোৰ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। সো এজ ইউজুৱেল আপোনালোকে যিহেতু জানে যে আমি প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ ভাঙি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্টৰ চাব পইণ্ট চাবৰ চাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। সো এই প্ৰচেছত ডিছকাছ কৰিলে কোনো ধৰণৰ পইণ্ট আপোনালোকৰ ৰৈ নাযায় আৰু এটা চিষ্টেমেটিক এপ্ৰ'চত ইণ্ডিয়ান পলিটি আপোনালোকে শিকি যাব পাৰিব। সো অলৰেডি কেইবাটাও পইণ্ট আমাৰ ডিছকাছ কৰা হৈ গৈছে, বহুত কেইটামান পইণ্ট সিট এণ্ড প্ৰচিডিউৰ ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিছোঁ। প্লিজ আপোনালোকে এই আগৰ পইণ্টকেইটা চাই ল'ব আগৰ ভিডিঅ'সমূহত। আজি আমি মেইনলি ইণ্ডিপেণ্ডেন্স অফ সুপ্ৰিম কোৰ্ট এই টপিকটো ডিছকাছ কৰিম। সো ইণ্ডিপেণ্ডেন্স অফ দ্য সুপ্ৰিম কোৰ্ট মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ ভিডিঅ'টো শুনাৰ লগতে আপোনালোকে সন্মুখত কিতাপখন মেলিও পঢ়িবলৈ চেষ্টা কৰিছে। সো ইয়াৰ অৰ্থটো এইটো ইণ্ডিপেণ্ডেন্স সুপ্ৰিম কোৰ্টৰ যিটো স্বাধীনতা। স্বাধীনতা বুলি ক'বলৈ যাওঁতে আমি এটা বস্তু বুজিব লাগিব যে স্বাধীনচিতীয়াভাৱে যিকোনো ধৰণৰ কাম কৰিব পৰা, নিজৰ ডিচিশ্যন নিজে ল'ব পৰা, সেইখিনিক স্বাধীনতা বুলি কোৱা হৈছে। সো সুপ্ৰিম কোৰ্টে ইয়াত আমি যদি চাবলৈ যাওঁ আমাৰ দেশৰ যিটো কনষ্টিটিউশ্যনে, আমাৰ দেশৰ যিটো ডেম'ক্ৰেটিক প্ৰফাইলে সুপ্ৰিম কোৰ্টক কিছুমান শক্তি দিছে। প্ৰথম শক্তিটো হৈছে যে সুপ্ৰিম কোৰ্ট হৈছে এটা ফেডাৰেল কোৰ্ট। ফেডাৰেল শব্দটোৰ অৰ্থ এটাই যে এখন দেশত এটা চেণ্ট্ৰেল কোৰ্ট আছে আৰু সেইটোৰ আণ্ডাৰত বাকীবিলাক কোৰ্ট যিবোৰ থাকিব হাইৰাৰ্কি হিচাপত থাকিব। তাৰমানে অলৰেডি সুপ্ৰিম কোৰ্টৰ তলত যিবিলাক আমাৰ বেলেগ বেলেগ ৰাজ্যৰ হাইকোৰ্টবিলাক থাকিব বা ইউনিয়ন টেৰিটৰীৰ হাইকোৰ্ট থাকিব, তাৰ আণ্ডাৰত বেলেগ বেলেগ কোৰ্ট থাকিব, সেইবিলাক আমি আগলৈ পাই থাকিম। সো একেবাৰে ওপৰত সুপ্ৰিম কোৰ্ট থাকিব। য' সুপ্ৰিম কোৰ্ট ইজ এ বেচিকেলি ফেডাৰেল কোৰ্ট। সুপ্ৰিম কোৰ্টটো হায়েষ্ট কোৰ্ট অফ আপিল। যিকোনো ছাপ'জ এটা সৰু সুৰা কেছ, সেইটো ছাপ'জ প্ৰথমতে ডিষ্ট্ৰিক্ট কোৰ্টত গ'ল, ডিষ্ট্ৰিক্ট কোৰ্টত যদি তাৰ সমাধান নোলায় সেইটো হাই কোৰ্টত গ'ল, হাই কোৰ্টতো যদি তাৰ সমাধান নোলোৱা নাই সেইটো সুপ্ৰিম কোৰ্টত যাব লাগিব। সুপ্ৰিম কোৰ্টটো সেইটো কাৰণে হায়েষ্ট কোৰ্ট অফ আপিল বুলি কোৱা হয়। আৰু আমাৰ গাৰ্জিয়ান এণ্ড গাৰাণ্টাৰ অফ দ্য কনষ্টিটিউশ্যন। কাইলৈ যদি কিবা কনষ্টিটিউশ্যনেল আনকনষ্টিটিউশ্যনেল কিছুমান ল উলিয়াইছে, কিছুমান যদি গভৰ্ণমেণ্টে আনকনষ্টিটিউশ্যনেলি এক্ট কিছুমান উলিয়াইছে বেছড অন আৰ্টিকল 13, সুপ্ৰিম কোৰ্টৰ সেইটো পাৱাৰ আছে যে সুপ্ৰিম কোৰ্টে সেইটো আনকনষ্টিটিউশ্যনেলি ইনভেলিড ঘোষণা কৰিব পাৰে। যদি সুপ্ৰিম কোৰ্টে কিবা অৰ্ডাৰ দিছে সেইটো মানিবই লাগিব। সো আমাৰ দেশৰ যিটো জুডিচিয়াৰী ছিষ্টেম সেইটো বহুত শক্তিশালী বুলি ক'ব লাগিব। জুডিচিয়াৰী মনত ৰাখিব, ইয়াৰ আগতে আমি অলৰেডি এক্সিকিউটিভ আৰু লেজিছলেটিভ অৰ্গেনবিলাক ডিছকাছ কৰি আহিছোঁ। সো এতিয়া বৰ্তমান আমি জুডিচিয়াৰীখিনি ডিছকাছ কৰি আছোঁ। সো এইটো সেইটো কাৰণে কি হয় যে সুপ্ৰিম কোৰ্টৰ ইমানখিনি যেতিয়া পাৱাৰ দিয়া হৈছে, সো সুপ্ৰিম কোৰ্টে স্বাধীনভাৱে নিজৰ কাম কৰিব পৰা শক্তিখিনি থাকিব লাগিব। সো এতিয়া যদি সুপ্ৰিম কোৰ্টে স্বাধীনভাৱে নিজৰ কামবোৰ কৰিব লাগে, তাৰ অৰ্থটো এইটোৱে কৈছে যে কোনো ধৰণৰ এক্সিকিউটিভ মানে এইটো যে কোনো কাউন্সিল অফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰে সুপ্ৰিম কোৰ্টৰ ওপৰত নিজৰ দখল ৰাখিব নোৱাৰিব আৰু সুপ্ৰিম কোৰ্টৰ কোনো ধৰণৰ ফেভাৰৰ হিচাপত আশা কৰি পেলাই একো কাম কৰিব যাতে নোৱাৰে। সো তাৰ কাৰণে 10টা পইণ্ট কিতাপত লিখি থোৱা আছে। কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক মেইনছত এক্সপ্লেইন কৰিবলৈ দিব পাৰে যে ডিছকাছ দ্য ইণ্ডিপেণ্ডেন্স অফ সুপ্ৰিম কোৰ্ট, এনেকুৱা ধৰণৰ বা ইয়াৰ সৰু সৰু পইণ্টবিলাকো জানিব লাগে। সো কথাটো এইটোৱে, ইয়াত আমি কিছুমান এনেকুৱা পইণ্ট পাই যাম যিবিলাক পইণ্ট অলৰেডি আমি আগতে ডিছকাছ কৰি আহিছোঁ। সেইটো কাৰণে মই বাৰে বাৰে আপোনালোকক কৈ যাওঁ যে মোৰ ভিডিঅ'বিলাকৰ প্লিজ খুব মন দি চাব,
খুঁটি-নাতি মাৰি মই এইটো কাৰণে ডিছকাছ কৰিছোঁ যাতে আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চোৱা আছে ইয়াত পোৱা পইণ্টবোৰ আপোনালোকৰ এজ এ ৰিভিজন হিচাপে হ'ব, নতুনকৈ শিকিব নালাগে। চ' কনষ্টিটিউশ্যনে ইয়াৰ সুপ্ৰিম কোৰ্টৰ যিখিনি ইণ্ডিপেণ্ডেঞ্চটো দিয়া হৈছে তাৰ কাৰণে ছেফ গাৰ্ড, সেই ইণ্ডিপেণ্ডেঞ্চটো ছেফ গাৰ্ড দিবৰ কাৰণে কিছুমান পইণ্ট দিছে। সেইবিলাক পইণ্ট মই লিখি লৈছোঁ আৰু প্ৰত্যেকটো পইণ্ট মই এক্সপ্লেইন কৰি গৈ থাকিম। প্ৰথম পইণ্ট যিটো কোৱা হৈছে মোড অফ এপইণ্টমেণ্ট। সুপ্ৰিম কোৰ্টৰ জাজসকলক কেনেকৈ এপইণ্ট কৰা হয় অলৰেডি আমি আগৰ ভিডিঅ'ত শিকি আহিছোঁ। চ' এতিয়া কথাটো হৈছে যে সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে সেই জাজক প্ৰেচিডেণ্টে এপইণ্ট কৰিব আৰু সেই প্ৰেচিডেণ্টসকলে কেনেকৈ এপইণ্ট কৰিব, প্ৰেচিডেণ্টে নিজৰ ইচ্ছামতে এপইণ্ট কৰিব নোৱাৰে। প্ৰেচিডেণ্টে কি কৰিব, এটা কলেজিয়াম ছিষ্টেম হিচাপত ইয়াত জাজসকলৰ লগত, জুডিচিয়াৰীসকলৰ লগত, সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ জাজসকলৰ লগত আলোচনা কৰি পেলাই তেওঁলোকৰ কনচেণ্ট লৈ পেলাই কৰিব। ইয়াত পাৰ্লিয়ামেণ্টৰ কোনো ৰোল নাই। কাইলৈ পাৰ্লিয়ামেণ্টে এইটো ধৰণৰ ক'ব নোৱাৰে যে এজন পাৰ্টিকুলাৰ ব্যক্তি আমাৰ ভাল লাগিছে, বা এক্সিকিউটিভে ক'ব নোৱাৰে যে আমাৰ এজন পাৰ্টিকুলাৰ ব্যক্তি ভাল লাগিছে তেওঁক আপুনি এপইণ্ট কৰি দিয়ক। সেইটো পাৰ্লিয়ামেণ্টৰ পাৱাৰ নাই। এপইণ্ট কৰিব প্ৰেচিডেণ্টে কাৰ লগত কনচাল্ট কৰি পেলাই, যিকোনো জুডিচিয়েল অফিচাৰ যিসকল থাকে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাজসকলৰ লগত কনচাল্ট কৰি পেলাই। ইয়াৰ কথাটো এইটো কাৰণে কৰা হৈছে যে কোনো ধৰণৰ পলিটিকেল বায়াছ যাতে নহয়। যিসকল জাজে ডিচাইড কৰিব যে এজন জাজ হিচাপে এজন ব্যক্তি কিমান নিপুণ হয়, কোনো ধৰণৰ পলিটিকেল ইনফ্লুৱেঞ্চ নাথাকে, তাত কোনো এটা পাৰ্টিৰ ইনফ্লুৱেঞ্চ নাথাকে, এনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ যাতে নাথাকে সেইটো কাৰণে মোড অফ এপইণ্টমেণ্ট নিৰপেক্ষভাৱে কৰিবলৈ চেষ্টা কৰা হয়। নেক্সট আহিছে ছিকিউৰিটি অফ টেনিউৰ, মানে তেওঁলোকে যিটো কাম কৰি আছে সেই কামটো কিমান ছিকিউৰ্ড হয়, তেওঁলোকৰ জব যিটো আজি এজন জাজে কাম কৰি আছে সেইটো তেওঁৰ জব হয়, সেই জবটো কিমান ছিকিউৰ হয়। কাৰণ কাইলৈ ধৰি লওক গভৰ্ণমেণ্টে এটা নিয়ম বনালে, এটা এক্ট বনালে, সুপ্ৰিম কোৰ্টৰ জাজৰ 3জন বা 5জন বেঞ্চৰ এটা টিম বহিলে আৰু সেই এক্টটো আনকনষ্টিটিউচনেল ঘোষণা কৰি দিলে, আৰু ইন ৰিটাৰ্ণ গভৰ্ণমেণ্টে ধৰি লওকচোন বোলে এনেকুৱা পাৱাৰ দি থোৱা আছে যে গভৰ্ণমেণ্টে সেই জাজসকলক ৰিমুভ কৰি দিলে, তেনেহ'লে কোনো জাজেই সেই তেনেকুৱা কাম কৰিব নোৱাৰিব। চ' এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে তেওঁলোকক ছিকিউৰিটি অফ টেনিউৰ দিয়া হৈছে, মানে তেওঁলোকে যদি তেনেকুৱা কিবা কামো যদি গভৰ্ণমেণ্টে কৰা কাম আনকনষ্টিটিউচনেল ঘোষণাও কৰিবলগীয়া হয়, তেওঁলোকে নিজৰ কামৰ কাৰণে চিন্তা কৰিব নালাগে, তেওঁলোকৰ জবৰ ক্ষেত্ৰত কোনো প্ৰব্লেম নহয়। চ' এইটো কাৰণে কি কৰা হৈছে যে সুপ্ৰিম কোৰ্টৰ জাজসকলক ৰিমুভ কৰা যিটো প্ৰচেছ অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ, কিমান দীঘলীয়া প্ৰচেছ এটা, ইচ্ছা কৰিলেও কোনো ইয়াক আঁতৰাই দিব নোৱাৰে, এটা খুব দীঘলীয়া আৰু বহুত ক্ৰিটিকেল প্ৰচেছ হয়। চ' মেইন পাৱাৰটো ইয়াত ক'ত থাকে, ইয়াত যিটো এখন এনকুৱাৰী বেঞ্চ বনাই দিব, চেয়াৰমেন নাইবা ৰাজ্যসভাৰ চেয়াৰমেন হওক বা যিটো লোকসভাৰ স্পীকাৰে 3জন ব্যক্তি থাকিব, চিফ জাষ্টিচ অফ হাইকোৰ্ট, চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট আৰু এজন এমিনেণ্ট জুৰিষ্ট। এই যিটো এনকুৱাৰী টিমে যিটো ডিচিশ্যন ল'ব সেই ডিচিশ্যনটো ফাইনেলাইজ কৰি পেলাই কি কৰা হ'ব, আকৌ স্পেচিয়েল মেজৰিটিত পাছ কৰাব লাগিব 2খন হাউচত। চ' ইমান সহজ নহয় সুপ্ৰিম কোৰ্টৰ জাজ এজনক ৰিমুভ কৰা। ইয়াৰ কাৰণ এইটোৱে কোৱা হৈছে যে যদি সুপ্ৰিম কোৰ্টৰ জাজজনে কিবা যদি গভৰ্ণমেণ্টৰ এগেইনষ্টত ডিচিশ্যনো ল'বলগীয়া হয়, তেওঁ যাতে নিশ্চিন্ত মনেৰে সেই ডিচিশ্যনটো ল'ব পাৰে। নেক্সট আহিব ফিক্সড ছাৰ্ভিচ কণ্ডিশ্যনছ। এতিয়া জাজসকলে সুপ্ৰিম কোৰ্টৰ তেওঁলোকে কাম কৰি আছে, ডেফিনেটলি তেওঁলোকক চলিবৰ বাবে তেওঁলোকৰ চেলাৰী লাগিব, প্ৰিভিলেজেছ লাগিব, তেওঁলোকৰ লিভ পেঞ্চন গোটেইবোৰ লাগিব। এতিয়া কথাটো হৈছে তেওঁলোকৰ যিখিনি চেলাৰী আছে, এলাৱেঞ্চেছ আছে, কোনে ডিচাইড কৰে, পাৰ্লিয়ামেণ্টে ডিচাইড কৰে। পাৰ্লিয়ামেণ্টে এটা ডিচিশ্যন লৈ ল'ব, সেইটো হিচাপত এখন এক্ট বনাই পেলাই সেইটো ডিচাইড কৰা হ'ব। তেওঁলোকৰ যিখিনি প্ৰিভিলেজেছ আছে, চেলাৰী আছে, এলাৱেঞ্চেছ আছে, সেইখিনি কোনো কাৰণতে কাটিব নোৱাৰে। একমাত্ৰ এটা কাৰণতে তেওঁলোকৰ হয়তো কাৰ্টেল কৰিব পাৰে, সেইটো হৈছে যেতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হয়। অলৰেডি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমি আগতেও ডিছকাছ কৰি আহিছোঁ। আপোনালোকে যদি এই ভিডিঅ'টো চোৱা নাই প্লিজ এবাৰ চাই ল'ব। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আজিলৈকে ভাৰতবৰ্ষত হোৱা নাই ভগৱানৰ কৃপাত, আৰু এনেকুৱা চিটুৱেশ্যন যদি হয় তেতিয়া সুপ্ৰিম কোৰ্টৰ সেইখিনি সময়ত যিসকল জাজ আছে তেওঁলোকৰ হয়তো চেলাৰী, এলাৱেঞ্চেছ বা তেওঁলোকৰ যিখিনি প্ৰিভিলেজেছ পাই আছে তাত কিছু কৰ্তন হ'ব পাৰে। বাকী কোনো ক্ষেত্ৰতে সুপ্ৰিম কোৰ্টৰ জাজসকলৰ তেওঁলোকৰ চেলাৰী, এলাৱেঞ্চেছত কোনো কাট কৰিব নোৱাৰে, কাৰ্টেল কৰিব নোৱাৰে। চ' সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে তেওঁলোকে নিশ্চিন্ত মনে নিজৰ কাম কৰিব পাৰে যে কিবা কাৰণত বোলে তেওঁলোকৰ চেলাৰী কেতিয়াও কাট ডাউন কৰিব নোৱাৰে।
সুপ্ৰিম কোৰ্টৰ যিসকল জাজ আছে তেওঁলোকৰ যিখিনি এক্সপেন্সেছ তেওঁলোকৰ যিখিনি চেলাৰী তেওঁলোকৰ প্ৰিভিলেজেছ পেনশ্যনছ সেইখিনি ক'ৰ পৰা কৰা হয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া অলৰেডি আমি কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ডিছকাছ কৰি আহিছোঁ গোটেইখিনি আগৰ ভিডিঅ'ত এতিয়া কথাটো হৈছে যে এই কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াত যিখিনি চেলাৰী বা যিখিনি তেওঁলোকৰ প্ৰিভিলেজেছ যিখিনি খৰচ তেওঁলোকক দিব লাগে এইখিনি কাট ডাউন হ'বই এইখিনি মানে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা ওলাবই লাগিব এইটোত কোনো ভোটৰ ছিষ্টেম নাহে যে আমি ভোট দি পেলাই বোলে ইয়াত এতিয়া কমাই দিছোঁ এতিয়া তেওঁলোকে চেলাৰীটো দিব পৰা নাযাব তেনেকুৱা ধৰণৰ কোনো নিয়মেই নাই পাৰ্লিয়ামেণ্টত এই ক্ষেত্ৰত কি কৰিব পাৰে এইটো নন ভোটেবল হয় যে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া বা তেওঁলোকৰ যিটো চেলাৰী এইটো নন ভোটেবল হয় তেওঁলোকক এই ক্ষেত্ৰত এইখিনি চেলাৰী দিবই লাগিব এতিয়া কথাটো হৈছে পাৰ্লিয়ামেণ্টত এনেকুৱা যদি কেতিয়াবা চিটুৱেশ্যন আহি গৈছে যে তেওঁলোকৰ চেলাৰী যদি কাট ডাউন কৰিব লাগে ডিছকাছ কৰিব পাৰে যে তেওঁলোকৰ চেলাৰী এনেকুৱা হৈ আছে বা বঢ়াব লাগে বা কমাব লাগে ডিছকাছ কৰিব পাৰে ডেফিনেটলি কিন্তু এইটো ভোটেবল নহয় নেক্সট আমি ডিছকাছ কৰিম কণ্ডাক্ট অফ জাজেছ কেনট বি ডিছকাছড যিসকল সুপ্ৰিম কোৰ্টৰ জাজ আছে তেওঁলোকৰ যিটো কণ্ডাক্ট তেওঁলোকৰ যিটো আচৰণ বা তেওঁলোকৰ যিটো নিয়মাৱলী তেওঁলোকৰ যিটো কণ্ডাক্ট যেনেকৈ কৰি আছে যিকোনো ক্ষেত্ৰত সেইখিনি যিখিনি আছে সেইখিনি কোনো ধৰণৰ পাৰ্লিয়ামেণ্ট নাইবা ষ্টেট লেজিছলেচাৰ ডিছকাছ কৰিব নোৱাৰিব কাইলৈ পাৰ্লিয়ামেণ্টত এইটো ডিছকাশ্যন নহ'ব যে সুপ্ৰিম কোৰ্টৰ এজন ব্যক্তিয়ে এজন জাজ এজনে এনেকৈ ধৰণে কণ্ডাক্ট কৰিছে বা ষ্টেট লেজিছলেচাৰটো কোনো এখন ৰাজ্যৰ ডিছকাছ কৰিব নোৱাৰিব এতিয়া যদি সুপ্ৰিম কোৰ্টৰ জাজজনৰ ওপৰত যদি ইম্পিচমেণ্ট মোশ্যন লাগি গৈছে তেতিয়াহ'লে সেই টপিকটোৰ ওপৰত ডিছকাছ কৰা হৈছে তাত কোনো কথা নাই কিন্তু নৰ্মেল চেন্সত কোনো এজন সুপ্ৰিম কোৰ্টৰ জাজৰ তেওঁৰ যিখিনি কণ্ডাক্ট ৰিগাৰ্ডিং হিজ বিজনেছ ডিছকাছ কৰিব নোৱাৰিব নট ইভেন পাৰ্লিয়ামেণ্ট নৰ ইন ষ্টেট লেজিছলেচাৰ 6 নম্বৰ পইণ্ট যিটো কৈছে যে সুপ্ৰিম কোৰ্টৰ জাজসকলৰ তেওঁলোকে আফটাৰ ৰিটায়াৰমেণ্ট কোনো ধৰণৰ প্ৰেক্টিছ কৰিব নোৱাৰিব এজন সুপ্ৰিম কোৰ্টৰ জাজে যেতিয়া ৰিটায়াৰমেণ্ট লৈ ল'লে তেওঁলোকে কোনো ধৰণৰ প্ৰেক্টিছ কৰিব নোৱাৰিব তেওঁলোকে কোনো হাই কোৰ্ট বা অন্যান্য কোনো জেগাত তেওঁলোকে যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তেওঁলোকে পাৰ্টিচিপেট কৰিব নোৱাৰিব এতিয়া যদি গভৰ্ণমেণ্টে প্ৰেচিডেণ্টে তেওঁক বোলে ব্যক্তিগতভাৱে বিচাৰিছে ৰাজ্যসভাৰ নমিনেশ্যন কৰি পেলাই প্ৰেচিডেণ্টে আমাৰ যেনেকৈ আমি এইটো গম পাওঁ যে মিষ্টাৰ ৰঞ্জন গগৈ তেওঁ সুপ্ৰিম কোৰ্টৰ প্ৰাক্তন চিফ জাষ্টিছ আছিলে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হ'ল প্ৰেচিডেণ্টৰ দ্বাৰা এনেকুৱা কৰিব পাৰে সেইটো কথা বেলেগ কিন্তু তেওঁ বোলে বেলেগ এখন হাইকোৰ্টৰ তেওঁ বোলে জাজ হৈ আহিল বা বেলেগকৈ কোনোবা বোলে গভৰ্ণমেণ্টৰ অফিচত তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে এনেকুৱা কৰিব নোৱাৰিব সেইটো বেন কৰা হৈছে কিয় বেন কৰা হৈছে যে পাৰ্টিকুলাৰ সেই জাজজনে কোনো এটা পলিটিকেল পাৰ্টিৰ ফেভাৰত বা যিকোনো এজন ব্যক্তিৰ ফেভাৰত বা এটা অনুষ্ঠানৰ ফেভাৰত যাতে কাম নকৰে বিকজ তেওঁ সেই সুবিধাটো দিয়াই হোৱা নাই গতিকে তেওঁ নিজেও জানে যে তেওঁ যিদিনাখন ৰিটায়াৰমেণ্ট হৈ যাব তেওঁ ৰিটায়াৰমেণ্টৰ পেঞ্চন লৈ বহি যাব আৰু তেওঁৰ টোটেল চেলাৰী 50% পেঞ্চন তেওঁ এনেও পাই থাকিব চ' তেওঁ চলিবলৈ কোনো ধৰণৰ প্ৰব্লেম নহয় কিন্তু তেওঁ নিজকে প্ৰাইভেট কিবা কৰি আছে সেইটো বেলেগ কথা তেওঁৰ প্ৰাইভেট বিজনেছ আছে সেইটো বেলেগ কথা কিন্তু তেওঁ কোনো ধৰণৰ গভৰ্ণমেণ্ট কামত তেওঁ সংযোজিত হ'ব নোৱাৰিব নেক্সট যিটো কোৱা হৈছে পাৱাৰ টু পানিছ ফৰ ইটছ কণ্টেম্প সুপ্ৰিম কোৰ্টে কোনো এজন ব্যক্তি সেই ব্যক্তি যিকোনো এজন ব্যক্তি হয় সুপ্ৰিম কোৰ্টৰ কণ্টেম্প সুপ্ৰিম কোৰ্টৰ নিন্দা কৰিবৰ কাৰণে তেওঁ পানিছ কৰিব পাৰে সেই ব্যক্তি যিকোনো এজন ব্যক্তিক পানিছ কৰিব পাৰিব আৰু এই যিটো পানিছ কৰা হ'ল এইটো কিন্তু ক্ৰিটিচাইজ কৰিব নোৱাৰিব যিকোনো ক্ষেত্ৰতে সুপ্ৰিম কোৰ্টক এই পাৱাৰটো কিয় দিয়া হৈছে যাতে সুপ্ৰিম কোৰ্টে নিজৰ অথৰিটি ডিগনিটি আৰু অনাৰ এইটো বস্তু মেইনটেইন কৰি ৰাখিব পাৰে কাইলৈ চাপোজ এটা কথা কৈছোঁ যে সুপ্ৰিম কোৰ্টে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক যিকোনো এটা মুখ্যমন্ত্ৰীজনে সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত কিছুমান কথা কৈ দিছিলে প্ৰায় এনেকুৱা হৈ থাকে আমি ছ'চিয়েল মিডিয়াটো এনেকুৱা পাই থাকোঁ টুইটাৰত কেইদিনমান আগতে কেইমাহমান আগতে একজেক্টলি মই ঘটনাটো মনত পৰা নাই সুপ্ৰিম কোৰ্টৰ নিন্দা কৰি দিছিলে টুইটাৰত লিখি চ' সুপ্ৰিম কোৰ্টে তাক পানিছমেণ্ট কৰা হ'ল তেওঁ আপিল কৰিব পাৰে ডেফিনেটলি কিন্তু তেওঁ যদি তাৰ ওপৰত নিন্দা কৰে সেইটো বস্তুৰ ওপৰত কোনো ধৰণৰ ৰাইট নাই সেইটো সুপ্ৰিম কোৰ্টৰ নিন্দা কৰাটো নেক্সট আমি ডিছকাছ কৰিছোঁ যিটো ফ্ৰীডম টু এপইণ্ট ইটছ ষ্টাফ অলৰেডি চিফ জাষ্টিছে কেনেকৈ এজন ৰিটায়াৰ্ড জাজ বা এজন টেম্পৰেৰী এডহক জাজ কেনেকৈ এপইণ্ট কৰিব পাৰে প্ৰেচিডেণ্টৰ কনচেণ্ট লৈ আমি ডিছকাছ কৰি আহিছোঁ চ' চিফ জাষ্টিছক সেইটো পাৱাৰ দিয়া হৈছে যে তেওঁ যিকোনো অফিচাৰ আদাৰ দেন জাজ যিকোনো অফিচাৰ বা ছাৰ্ভেণ্ট
সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰত তেওঁ এপইণ্ট কৰিব পাৰে আৰু এই ক্ষেত্ৰত তেওঁ কোনো এক্সিকিউটিভৰ পাৰ্মিশ্যন নালাগে মই এইটোত জাষ্ট এজন অফিচাৰ বা নৰ্মেল তেওঁলোকৰ কৰ্মচাৰীসকলৰ কথা কৈছোঁ জাজৰ কথা কোৱা সুপ্ৰিম কোৰ্টৰ যিটো জুৰিছডিকশ্যন আমি নেক্সট টপিক ডিছকাছ কৰিম বহুতেই এটা ইম্পৰ্টেণ্ট টপিক জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট জুৰিছডিকশ্যন মানে সুপ্ৰিম কোৰ্টে নিজৰ পাৱাৰ ক'ত লগাব পাৰিব কি পইণ্টত লগাব পাৰিব বহুত আছে অৰিজিনেল জুৰিছডিকশ্যন ৰিট জুৰিছডিকশ্যন সেই জুৰিছডিকশ্যনটো পাৰ্লিয়ামেণ্টে কৰ্তন কৰিব নোৱাৰে বোলে সুপ্ৰিম কোৰ্ট এতিয়া এইখিনি পাৰ্টত বোলে নিজৰ বোলে ডিচিশ্যন শুনাব নোৱাৰিব থ্ৰু আউট ইণ্ডিয়ান টেৰিটৰী সুপ্ৰিম কোৰ্টে নিজৰ ডিচিশ্যন দিব পাৰিব বোলে এনেকুৱা পাৰ্লিয়ামেণ্টে ক'ব নোৱাৰে যে কাইলৈ বোলে কেৰালাত সুপ্ৰিম কোৰ্টৰ বোলে ডিচিশ্যন নহ'ব এনেকুৱা বোলে নিয়ম বনাই দিছে সেইটো কৰিব নোৱাৰে পাৰ্লিয়ামেণ্টে সুপ্ৰিম কোৰ্টৰ যিখিনি জুৰিছডিকশ্যন আছে সেইটো এনলাৰ্জ কৰিব পাৰিব যে কাইলৈ ছাপ'জ বোলে কথাটো কৈছোঁ কিবা ক্ষেত্ৰত বোলে কোনোবা এটা আমাৰ এটা দ্বীপ এটা আছে সেই দ্বীপটো বোলে ভাৰতৰ ভিতৰলৈ আহি গ'ল এতিয়া এই দ্বীপটো যিখিনি গভাৰ্নেন্সৰ কাৰণে সুপ্ৰিম কোৰ্টৰ নিজৰ জুৰিছডিকশ্যন তাতো আহি গ'ল বা সুপ্ৰিম কোৰ্টক কিছুমান এক্সট্ৰা পাৱাৰ দিয়া হ'ল এইখিনি পাৰ্লিয়ামেণ্টে কৰিব পাৰে এক্সটেণ্ড কৰিব পাৰে কিন্তু কাৰ্টেইল কৰিব নোৱাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট এই কথাটো মনত ৰাখিব নেক্সট আহিছে সেপাৰেশ্যন ফ্ৰম এক্সিকিউটিভ অলৰেডি আমি ডিপিএছপিৰ আৰ্টিকল 50 এইটোৰ বিষয়ে ডিছকাছ কৰি আহিছোঁ যে সুপ্ৰিম কোৰ্টে যিটো জুডিচিয়াৰীটো এক্সিকিউটিভৰ পৰা আঁতৰত থাকিব লাগে চ' কথাটো এইটো যে জুডিচিয়াৰীৰ কোনো কথাত এক্সিকিউটিভে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব ইনফেক্ট জুডিচিয়াৰীৰ পাৱাৰটো এক্সিকিউটিভতকৈ ওপৰত থাকিব এক্সিকিউটিভ বা লেজিছলেচাৰে কি কাম কৰে অলৰেডি আমি ডিছকাছ কৰি আহিছোঁ লেজিছলেচাৰ হৈছে সেইটো যিয়ে নিয়মবিলাক বনায় কি প্ৰচেছত নিয়ম বনায় কেনেকৈ বনায় অলৰেডি আমি গোটেইবিলাক ডিছকাছ কৰি আহিছোঁ ডিটেইলছত আগৰ ভিডিঅ'বিলাক যদি চোৱা নাই প্লিজ চাই ল'ব এক্সিকিউটিভৰ এই নিয়মবোৰ পালন কোনে কৰিব লেজিছলেচাৰে বনোৱা নিয়মবোৰ পালন কোনে কৰিব এক্সিকিউটিভে আৰু জুডিচিয়াৰী কি কৰিব এই নিয়মবোৰ ঠিকে ঠাকে চলি আছে নে নিৰপেক্ষভাৱে তাৰ নিৰীক্ষণ কৰিব চ' এইটো হৈছে জুডিচিয়াৰী কাম চ' সেইটো কাৰণে যিকোনো ধৰণৰ এক্সিকিউটিভ বা পাব্লিক ছাৰ্ভিচত জুডিচিয়াৰী আৰু এক্সিকিউটিভ বেলেগে ৰখা হয় চ' এইটো কাৰণে যিখিনি এক্সিকিউটিভ অথৰিটি আছে তেওঁলোকৰ জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যন কোনো ধৰণৰ ৰোল নাই অলৰেডি আৰ্টিকল 50 এইটোৰ কথা কোৱা হৈছে আৰু সেইটো আমি ডিছকাছ কৰি আহিছোঁ চ' ইয়াৰ পৰা এই গোটেইখিনি কথা যদি আপোনালোকে চাই এটা কথা খুব ভালকৈ বুজিব যে সুপ্ৰিম কোৰ্ট হৈছে আমাৰ দেশৰ সৰ্বোচ্চ সংস্থা ইভেন পাৰ্লিয়ামেণ্টতকৈ ওপৰত পাৰ্লিয়ামেণ্টে কৰা কাইলৈ কিবা এটা ভুল সুপ্ৰিম কোৰ্টে আঙুলিয়াই দিব পাৰে আনকনষ্টিটিউচনেল যদি কনষ্টিটিউচনৰ এগেইনষ্টত কিছুমান কাম কৰা হৈছে সুপ্ৰিম কোৰ্টে সেইটো আনকনষ্টিটিউচনেল ঘোষণা কৰিব পাৰে তেনেকুৱাত সেই নিয়মটো কিবা যদি এক্ট বনোৱাও হৈছে সেইটো লগে লগে খণ্ডন হৈ যাব ইমানখিনি পাৱাৰ সুপ্ৰিম কোৰ্টক দিয়া হৈছে চ' এই পাৱাৰখিনি সুপ্ৰিম কোৰ্টে পাবৰ কাৰণে এতিয়া সুপ্ৰিম কোৰ্টে এই পাৱাৰখিনি দিব কেনেকৈ তেওঁলোকৰ জাজসকলৰ থ্ৰুৱেদি দিয়াব তেওঁলোকৰ জাজৰ এটা বেঞ্চ বহিব সেই বেঞ্চৰ থ্ৰুৱেদি চ' মেইনলি এই জাজসকলৰ মেইন ছেফগাৰ্ডটো দিয়া হৈছে এইখিনি ছেফগাৰ্ড আমি আজি ভালকৈ ডিছকাছ কৰিলোঁ আশা কৰিছোঁ এইখিনিৰ পৰা আপোনালোকে বহুত কথা শিকিব পাৰিছে কিবা যদি আপোনালোকৰ ডাউট আছে ডেফিনেটলি কমেণ্ট বক্সত আপোনালোকে লিখিব পাৰে সাধ্য নকৰি তাৰ ওপৰত উত্তৰ দিবলৈ চেষ্টা কৰিম চ' আজি এই ভিডিঅ'টোত ইমানেই নেক্সট ভিডিঅ'ত আমি জুৰিছডিকশ্যন এণ্ড পাৱাৰ্ছ অফ সুপ্ৰিম কোৰ্ট এটা বহুত ডাঙৰ টপিক হয় আৰু ইণ্টাৰেষ্টিং টপিক মোৰ মতে মই এইটোৱে ক'ম খুবেই ইণ্টাৰেষ্টিং টপিক সেইখিনি ভালকৈ ডিছকাছ কৰিম চ' প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েণ্টসকলৰ লগতে বিকজ ভিউজ যথেষ্ট কমি আছে ভিউজ ভাল বাঢ়িলে আমাৰো ভাল লাগে আমাৰ কষ্ট সাৰ্থক হোৱা যেন লাগে আৰু যিকোনো ৰেকমেণ্ডেশ্যন আছে সেইটো আপোনালোকে লিখিব পাৰে চ' নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজি এই ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ